কোতেনো আছা মোৰ কলিজাৰাই কাতৰে মাতিছো শুনিছানে নাই। নমস্কাৰ, মই প্ৰিয়ালক্ষ্মী। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য। আজি পালন কৰা হয় নাট্য সিন্ধু হেমন্ত দত্তৰ ৮২ সংখ্যক উপজা দিন। উপজা দিনটোত সকলোৰে মৰম আদৰ দেখি অভিভূত হৈ পৰে নাট্যকাৰ, অভিনেতা, গীতিকাৰ হেমন্ত দত্ত। আজিৰ দিনটোত তেখেতৰ পৰিয়ালে ঘৰতে জন্মদিন পালন কৰাৰ লগতে দাপোন প্ৰকাশন গোষ্ঠীয়ে মঙলদৈ ইউথ ক্লাবত ৰাজহুৱাকৈ আয়োজন কৰে নাট্য সিন্ধু হেমন্ত দত্তৰ উপজা দিন। কোতেনো আছা মোৰ কলিজাৰাই কাতৰে মাতিছো শুনিছানে নাই। বিচাৰিছো মই দিনে নিশাই চকু পানীৰে দুগাল তিয়াই। বহুকেইটা জনপ্ৰিয় গীতৰ স্ৰষ্টা হেমন্ত দত্ত। এই আকাশ বৰ বিশাল, কোন হেৰো ৰূপহী বিজুলী, জীৱনটো হ'ল ৰসাৰ, নহলে পৰিচয় হিয়াৰে, কিনো সুৰীয়া গানেৰে, বুকু দুৰু দুৰু কৰে কিয় বাৰু, হিয়াৰ মৰম মুকুতা হৈ আদি অজস্ৰ গীতৰ স্ৰষ্টা হেমন্ত দত্ত। সকলোৰে মৰমৰ মাজত থাকি ভাল পোৱা নাট্যকাৰ, অভিনেতাগৰাকীয়ে এইবাৰ হাতত লৈছে উপন্যাস লিখাৰ কাম। যদিও উপন্যাস লিখা তেওঁৰ বাবে যথেষ্ট কষ্টসাধ্য, তথাপিও প্ৰয়াত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইৰ অনুপ্ৰেৰণা আৰু পৰিয়ালৰ তাগিদাত আৰম্ভ কৰিছে গল্প লিখাৰ কাম। নিজৰ জন্মদিনৰ দিনা মনৰ বহু অনুভৱ ব্যক্ত কৰিলে হেমন্ত দত্তই। গতে জন্মদিন বুলি ক'লে যিমান আনন্দ লাগিছিল, এতিয়া অকণমান বয়স হোৱাৰ কাৰণে নেকি এই দ্বিতীয় ভাৱটো আহে প্ৰায় মনে মনে। নতুন পৰিকল্পনাৰে মই ক'লোঁ নহয়, মই কিতাপ এখন লিখিবলৈ লৈছোঁ। লিখিবলৈ লৈছিলোঁ কেতিয়াবাই, কিতাপখন কেতিয়াবাই লৈছিলোঁ। সেইখন স্বৰ্গীয় শ্ৰদ্ধেয় হোমেন বৰগোহাঁই দেৱৰ কথাৰ ওপৰত ভিত্তি কৰি মই এখন উপন্যাস লিখিবলৈ লৈছিলোঁ, চেষ্টা কৰিছিলোঁ আচলতে। তেওঁ কৈছিল যে আপুনি চব লিখিছে, নাটক লিখিছে, গানো লিখিছে, আপুনি সংলাপো লিখে, কাহিনীকাৰ আপুনি এজন, গতিকে আপুনি এখন উপন্যাস লিখিবলৈ চেষ্টা কৰক। গতিকে সেই হিচাপে মই তেখেতে মোক যে উৎসাহ দিছিল সেইটোৰ ওপৰত নিৰ্ভৰ কৰি মই আৰম্ভ কৰিছিলোঁ। কিন্তু মোৰ মানে ইমান সেইখন লিখিবলৈ লোৱাৰ পৰা মোক ইমান মানে দুৰ্ভাগ্য লগ্নেৰা হৈছে। প্ৰথম সেইখন লিখিবলৈ লওঁতেই কিছু লিখোঁতেই মোৰ ছোৱালীজনী ঢুকাই থাকিল। গতিকে এতিয়া অলপমান ভাল পাইছোঁ, এইটো সম্পূৰ্ণ সুস্থ হোৱা নাই। গতিকে মই ভাবিছোঁ এইবাৰ যদি এইখন ভাল হয়, অলপ এক্সাৰচাইজ কৰি, তেতিয়াহ'লে এইবাৰ মই কমপ্লিট কৰিম এইখন। তুমি যদি মোৰ সাদৰীয়াই আছানো কিয় দূৰতে ৰৈ, দুহাতেৰে মোক ওচৰ চপাই আদৰ চুমাৰে দিয়া বুঢ়াই। আপোনালোকৰ মতামত আমাক জনাবলৈ নাপাহৰিব। কমেণ্ট বক্স খোলা আছে, আপোনালোকৰ মতামতসমূহ জনাব পাৰিব। ধন্যবাদ।